নমস্কাৰ বন্ধুসকল। যোনবিলাকে বৰ্তমানলৈকে ITI মানে এডমিশ্যন কৰা নাই, তোমালোকে এডমিশ্যন কৰাৰ আগতে তোমালোকে চাই ল'বা যে তোমালোকৰ ধৰি লওক কোনটো আপুনি মানে কোনটো এবছৰীয়া কৰে নে দুবছৰীয়া কৰে নে ছমহীয়া কৰে, কোনটো কৰে মানে আগতীয়াকৈ ভালকৈ চাই ল'ব। মইতো A to Z আপোনালোকৰ এই মানে ভিডিঅ'টোৰ পৰা আপোনাক গম পাই যাব মানে কি ডকুমেণ্ট লাগিব আৰু কি বুলি কয় তোমাৰ পাৰ্চেণ্টেজ কিমান লাগিব বা কোনটো ছাবজেক্টত কিমান মাৰ্ক পাব লাগিব। মই প্ৰথম দেখাই দিওঁ তোমালোকক। যোনটো অসম IIT এইটো এপ্লাই অনলি অসমৰ ষ্টুডেণ্টহে কৰিব পাৰিব, বাকী নোৱাৰে বেলেগে। ইয়াৰ কাৰণে যোনটো আহিছে তোমালোকে নিশ্চয় গম পাইছা। ইয়াৰ টোটেল যোনটো একাডেমিক ছিজন হৈছে 26 আৰু 27 হৈছে। বাকী ইয়াৰ যোনটো এপ্লিকেশ্যন মোডটো হ'ব অনলাইন, তোমালোকে এপ্লাই কৰিব লাগিব। ইয়াৰ যিহেতু ষ্টাৰ্ট হৈছে কালিৰ পৰা মানে 26 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো নিশ্চয় গম পাইছা 11 জুনত তোমালোকৰ এইটো লাষ্ট ডেট। ইয়াৰ যোনবোৰ মানে কোনবিলাকে কৰিব পাৰিব, যোনবিলাকে ধৰি লওক এবাৰ মেট্ৰিক পাছ কৰিছে আৰু এইটো নহয় যে অনলি মেট্ৰিক পাছ কৰাবিলাকহে পাৰিব। তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰাবিলাকেও তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা, ঠিক আছে। বাকী চোৱা কোৰ্চটোৰ বিষয়ে তোমালোকৰ মানে কি কোৰ্চ হ'ব। যোনটো ফাৰ্ষ্ট দেখিছা কোৰ্চকেইটা মানে ক'ত কিমান কি দিব লাগিব সকলো মই দেখাই দিছোঁ। তোমালোকৰ মানে ডিউৰেশ্যনটো হৈছে তোমালোকে 1 বছৰ কৰিব পাৰা, 6 মাহো কৰিব পাৰিবা আৰু তোমালোকে 2 বছৰীয়াও কৰিব পাৰিবা। এতিয়া কম্পিউটাৰ অপাৰেটৰ হয়, তাৰপিছত আকৌ যোনটো বড়ো লেংগুৱেজ ট্ৰেন্সলেশ্যন ট্ৰেড, বাকী মই সকলোবোৰ তোমালোকক দেখাই দিছোঁ, চাই লোৱা। যোনটো পেইণ্টাৰৰ কাৰণে জেনেৰেলৰ কাৰণে ডিউৰেশ্যন 2 বছৰ কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকে দেখিছেনে 8 পাছ হ'লেও তোমালোকে এইটো কৰিব পাৰিবা মানে, ঠিক আছে। বাকী তোমালোকে দেখিছা এইটো এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব। ছায়েন্স আৰু মেথামেটিক্সৰ মাৰ্ক মানে অলপ ভাল পোৱা হ'ব লাগিব। যোনটো মেকানিক এগ্ৰিকালচাৰ মেচিনাৰীটোৰ। বাকী ইলেক্ট্ৰিচিয়ান যদি হ'ব বিচৰা তোমালোকে, ইলেক্ট্ৰিচিয়ান এনে বহুতো আছে, মটৰ বাইচাইকেল চিভিল। এইকেইটা হ'বৰ কাৰণে তোমালোকে তাত 2 বছৰ কৰিব লাগিব, ঠিক আছে। আৰু তোমালোকৰ ছায়েন্স আৰু যোনটো মেথামেটিক্স হয় দুইটাত মাৰ্ক মানে ভাল পাব লাগিব। তাৰপিছত ৱেৰমেনৰ কাৰণে হৈছে 2 বছৰে। বাকী এডুকেশ্যন কোৱালিফিকেশ্যন হ'লে 8 পাছ হ'ব লাগিব যোনটো ৱেৰমেনৰ কাৰণে। ৱেল্ডাৰ, প্লাম্বাৰ, ড্ৰেছ মেকিং, সেইকেইটা টেকন'লজি আছে, এইকেইটাৰ কাৰণে তোমালোকে 1 বছৰ কৰিব পাৰিবা। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'লেও হ'ব, ঠিক আছে। বাকী লত টেকনিচিয়ান যোনটো স্মাৰ্ট চিটিৰ কাৰণে হয়, সেইটো কাৰণে তোমালোকৰ 1 বছৰ কৰিব লাগিব। তাৰ কাৰণে তোমালোকে ক্লাছ 10 পাছ হ'ব লাগিব। ছায়েন্স আৰু মেথামেটিক্সত মানে মাৰ্কটো অলপ থাকিব লাগিব, ঠিক আছে। মানে তোমালোকে যিমানে হেৰি নকৰা চাই লোৱা, যিমানকেইটা আহিছে যিহেতু 13টা 14টা দেখিছা টেকনিচিয়ান। ড্ৰোন যোনটো মই যে কৈছিলোঁ ছমহীয়াটো আহিছে না, ড্ৰোন টেকনিচিয়ানৰ কাৰণে 6 মাহ কৰিলে হ'ল তোমালোকে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে তোমালোকে 10 পাছ কৰিব লাগিব, ছায়েন্স আৰু মেথামেটিক্সৰ কাৰণে পাব লাগিব। বাকী ভকেশ্যনেল ছাবজেক্ট উইথ ছেম ছেক্টৰ ইজ দি ইভিলেণ্ট, মানে তোমালোকৰ ছেম ছাবজেক্টত থাকি হ'ব লাগিব। বাকী এজ লিমিটটো দেখা পাইছে, দি কেণ্ডিডেট এডমিশ্যন মাষ্ট বি উইল 40 ইয়াৰ্ছ, মানে 14 বছৰ ওপৰ হ'ব লাগিব। 14 বছৰ তলত হ'লে মানে এপ্ৰুভ নকৰে আৰু, ঠিক আছে। বাকী নেক্সট হৈছে তোমালোকৰ ইয়াৰ ধৰি লওক ষ্টাৰ্টিং ডেট যিহেতু 26 মানে কালিৰ পৰা হৈছে। বাকী ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তোমালোকৰ লাষ্ট ডেটটো 11 জুন। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তোমালোকৰ যোনটো 12 জুন তাৰ পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে। বাকী তোমালোকে যদি ইয়াৰ কাৰণে মানে এপ্লাই কৰিব বিচাৰা, যদি তোমালোকে এপ্লাই ভিডিঅ' লাগে তোমালোকে মোক জনাবা, মই তোমালোকে এপ্লাই ভিডিঅ' দি দিম। আৰু তোমালোকে এই ভিডিঅ'ত ক'ৰ পৰা মানে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা বা কোনখন ডিষ্ট্ৰিক্টত তোমালোকে ল'ম বুলি ভাবিছা, কমেণ্ট কৰিবা। মই নিশ্চয় তোমালোকক সকলো মানে A to Z ডিটেইলছ ভালকৈ মানে বনাই তোমালোকৰ ভিডিঅ'টো দি দিম, ঠিক আছে। আজি ভিডিঅ'টো ইমানতে, ধন্যবাদ। জয় অসম।